বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত শীঘ্ৰেই মুকলি হ'ব ডিস্কোভাৰী পাৰ্ক। বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ যৌথ উদ্যোগত কাজিৰঙাৰ পানবাৰীত নিৰ্মাণ কৰা হৈছে এই পাৰ্ক। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে পাৰ্কখনৰ 1/3 কাম। এই প্ৰকল্পত দৃশ্যশ্ৰাব্য মাধ্যমৰ জৰিয়তে উপস্থাপন কৰা হ'ব হাতী, কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন বিষয়ক তথ্য। এই প্ৰকল্পই শিক্ষাৰ্থী আৰু বন্যপ্ৰাণী বিষয়ক গৱেষকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশাবাদী সকলো। কিন্তু আমি চেষ্টা কৰি আছোঁ যিমান সোনকালে পাৰোঁ প্ৰকল্পটো সম্পূৰ্ণ কৰিবৰ কাৰণে, আৰু আশা কৰোঁ আগন্তুক 1-1.5 বছৰৰ ভিতৰত আমি প্ৰকল্পটো সম্পূৰ্ণ কৰিব পাৰিম। তাৰে এটা পাৰ্ট প্ৰায় 1/3 ইতিমধ্যেই আমি কমপ্লিট কৰিব পাৰিছোঁ, আৰু বাকী যিখিনি কাম আছে আমি ভাবিছোঁ যে অহা প্ৰায় এবছৰ 18 মাহমানৰ ভিতৰত আমি চেষ্টা কৰি আছোঁ। এই প্ৰকল্পটো কমপ্লিট হোৱাৰ পিছত আচলতে আমাৰ ড্ৰিমটো এনেকুৱা আছিলে, সপোনটো এনেকুৱা আছিলে যে কাজিৰঙাৰটো আমাৰ গোটেই বছৰটো আমি খোলা ৰাখিব নোৱাৰোঁ। কেৱল আমি নৱেম্বৰৰ পৰা এপ্ৰিল মানলৈকে কাজিৰঙা খোলা থাকে। গতিকে কোনোবাই যদি এপ্ৰিল মাহৰ পিছত কাজিৰঙালৈকে আহে, এপ্ৰিলৰ পৰা নৱেম্বৰ মানলৈকে, তেতিয়ালৈকে কাজিৰঙাৰ ভিতৰত নোযোৱাকৈ কাজিৰঙাৰ বিষয়ে আমি কেনেকৈ অকণমান হ'লেও চমুকে জ্ঞান দিব পাৰোঁ বা সিহঁতক বুজাব পাৰোঁ। অকণমান কিছুমান কাহিনী যদি আমি যে সৰু কথা, কাজিৰঙাৰ নামটো এনেই কেনেকুৱা হ'ল, সেই কথাই লৈ পেলাই যদি আমি তাতে অকণমান যদি ডিছকাশ্যন থাকে। এতিয়া কাজিৰঙাত টুৰিষ্ট আহে, গড় চাই, হাতী চাই, বাঘ চাই গুচি যায়, কিন্তু কাজিৰঙা নামটো কেনেকুৱা হ'ল যদি কোনোবা টুৰিষ্টক সোধা, বহুতে হয়তো ক'বই নোৱাৰিব কাজিৰঙা। গতিকে এইবিলাক আচলতে কি ধুনীয়া ধুনীয়া সাধু কথা, কাৰ্বি নামৰ পৰা যে আমাৰ কাজিৰঙা হৈছে, এইবিলাকতো আমি জনোৱাৰ যিটো আমাৰ ছিষ্টেম, সেই ছিষ্টেমটো আচলতে নাই এই মুহূৰ্তত। গতিকে ভাবোঁ যে কাজিৰঙা ডিস্কোভাৰী পাৰ্ক যিটো আমি নাম দিছোঁ, তাত এইবিলাক কথা সিহঁতক দৰ্শকক আমি বুজাম।